হে ৰাম যদি বোলা অনেক কহিলো যাদু ৰায় যতে কহো নুহো আৰু তীখা বাঢ়ি যায় কৃষ্ণ বোলে মোহৰ কথা তৰতে জাৰ আন বস্তু কিবা দিব আপুনি তাহাৰ যদি বোলা অনেক কহিলো যদু ৰায় যতেক নুহো শুনুহো আৰু তৃষ্ণা বাঢ়ি যায় তৃষ্ণা বাঢ়ি যায় কৃষ্ণে বোলে মোহৰ কথাটো ৰতি জাৰ আন বস্তু কিবা দিব আপুনি তাহাৰ মোৰ কথা যিসকলৰ ৰতি আছে আনত মানে নাই আন বস্তু কিবা দিব আপুনি তাহাৰ তাৰ আনৰ বস্তু দিয়ে একো লাভ নাই নলয় ঈশ্বৰৰ ৰতি থাকিলে থকা জানো অঁ হে ৰাম তুমি কে পৰম প্ৰিয় সখী মোৰ প্ৰাণ কহো মুখ্য বিভূতি কহো সাৱধান সকল প্ৰাণীয় মই আত্মা অন্তৰ্যামী শুভা শুভ ফলদাতা সাক্ষী ৰূপ স্বামী তুমি কে পৰম প্ৰিয় সখী মোৰ প্ৰাণ কহো মুখ্য বিভূতি শুয়ো সাৱধান মুখ্য বিভূতিৰ কথা ক'ব সাৱধান হ'ব লাগিব চবেই সকলো প্ৰাণীয়ে মই আত্মা অন্তৰ্যামী শুভা শুভ ফলদাতা সাক্ষী ৰূপ স্বামী সকলো প্ৰাণীয়ে মই আত্মা অন্তৰ্যামী শুভা শুভ ফলদাতা সাক্ষী ৰূপ স্বামী হে ৰাম যিটো মই সজু পালো কৰোঁ পলয় ইটো মোৰ বিভূতি জানিবা ধনঞ্জয় দ্বাদশ আদিত্য মধ্যে জানিবা অৰ্জুন বিষ্ণু ৰূপে মই থাকো বুলয় বামন যিটো মই সজু পালো কৰোঁ পলয় ইটো মোৰ বিভূতি জানিবা ধনঞ্জয় স্বজন পালন বিভূতি জানিবা ধনঞ্জয় দ্বাদশ আদিত্য মধ্যে জানিবা অৰ্জুন বিষ্ণুৰূপে মই থাকোঁ বুলয় বামন বিষ্ণুৰূপে তেখেতে পলয় ঘটাই তেখেতেই সজা পালা আৰু পলয় এই তিনিটা তেখেতেই পালনো কৰে আকৌ সংসাৰো কৰে লয় নাশ কৰিব লাগিব যেনেকৈ জন্মিলে মৃত্যু হ'ব জন্মিলে মৃত্যু হ'ব সূৰ্যৰূপে মই জ্যোতি মন্ত আছে যত মৰিচি মুহুৰৰ ৰূপ বাহিৰ মধ্যত যতেক নক্ষত্ৰ গণ আছে আকাশৰ তাৰ মধ্যে মূৰৰ ৰূপ জানা হসধৰ সূৰ্যৰূপে মই জ্যোতিৰ্মন্ত আছে যত যিমান পোহৰ আছে মৰিচি মুহুৰৰ ৰূপ বায়ু মধ্যত বায়ু মধ্যত তেখেতে আছে যতেক নক্ষত্ৰগণ আছে আকাশৰ তাৰ মধ্যে মূৰৰ ৰূপ জানা হসধৰ
নক্ষত্ৰগণতো তেখেতে বিশ্ব হে ৰাম চাৰিও বেদৰ মধ্যে যাক বোলে হাম দেৱৰ মধ্যত মই ইন্দ্ৰ যাৰ নাম ইন্দ্ৰিয়ৰ মধ্যে মই যাক বোলে মন প্ৰাণীৰ জ্ঞানৰ শক্তি যিগুত অচেতন চাৰিও বেদৰ মধ্যে যাক বোলে হাম দেৱৰ মধ্যত মই ইন্দ্ৰ যাৰ নাম দেৱৰ মধ্যত ইন্দ্ৰ তেখেতেই কৃষ্ণই ইন্দ্ৰিয়ৰ মধ্যে মই যাক বোলে মন ইন্দ্ৰিয়ৰ মধ্যত যি আছে মন সেইটো ভগৱানেই মনটো ৰজা প্ৰাণীয় জ্ঞানৰ শক্তি জীগুত চেতন যিমান চেতন ভাৱ আছে চব কৃষ্ণৰেই তাৰমানে ইয়াতে ক'বলৈ বিচাৰিছে যে ভিন ভিন সকলোতে মই কিন্তু মোক ভিন নিভেৰিবি নহয় জানো আমি ভিন্ন ভিন্ন দেখোঁ ভিন্ন ভিন্ন পূজা কৰোঁ চবতে আছে আছে বুজাত মানে এইজন আমুখে এইজন তামুখে বুলি নহয় জানো ইন্দ্ৰ বায়ু বৰুণ বায়ু অগ্নি এনেকুৱা ভাবি থাকোঁ কিন্তু চব নিজৰ দেহতে চব ব্ৰহ্মাণ্ড হৈ থাকে হে ৰাম দ্বাদশ ৰুদ্ৰৰ মধ্যে মইকে শংকৰ যক্ষ ৰাক্ষসৰ মধ্যে মই ধনেশ্বৰ পাৱক নাম বন্দী মই অগ্নিৰ মই ধত মোক মেৰুগিৰি বুলি জানা স্বৰূপত দ্বাদশ ৰুদ্ৰৰ মধ্যে মইকে শংকৰ যক্ষ ৰাক্ষসৰ মধ্যে মই ধনেশ্বৰ ধনেশ্বৰ মানে কুবেৰ যক্ষ ৰাক্ষসৰ মানে ৰজা কুবেৰ পাৱক নাম বহনি মই অগ্নিৰ মধ্যত মোক মেৰুগিৰি বুলি জানা স্বৰূপত মই মেৰুগিৰি নহয় জানো সাগৰৰ পৰা আৱিৰ্ভাৱ হৈছিলে হিমালয় সাগৰৰ ভিতৰৰ পৰা আৱিৰ্ভাৱ হৈ হিমালয় সৃষ্টি হয় কুমেৰু কুমেৰু বনাই দিলে দুখন হিমালয় প্ৰথমতে যক্ষ আছিলে যক্ষ আছিলে সকলোতে কৃষ্ণই আছে গতিকে আমি কৃষ্ণ ভিন ভিনভাৱে পূজা কৰিব দৰকাৰ নাই এজন কৃষ্ণ তেখেতৰে হ'ব আৰু ময়ো তেখেত আমিও মানে সকলো ঈশ্বৰেই পাই সৃষ্টি অংশ একেডাল মালাৰে নহয় জানো এতিয়া মালাটোক পূজা কৰিব দৰকাৰ নাই সেই মালা পিন্ধাজনক পূজা কৰিব নহয় জানো হয় পুৰোহিত মধ্যে মই হওঁ বৃহস্পতি দেৱ ৰক্ষাকাৰী মই স্কন্ধ সেনাপতি ঋষিৰ মধ্যত মই ভিগুমুনি বৰ সৰোবৰ মধ্যে মই জানিবা সাগৰ পুৰোহিত মধ্যে মই হওঁ বৃহস্পতি দেৱ ৰক্ষাকাৰী মই স্কন্ধ সেনাপতি
ঋষিৰ মধ্যত মই ভিগু মুনিবৰ ভিগুমুনি সৰু বৰ মধ্যে মই জানিবা সাগৰ সকলোতে এইটো মানে আপুনি সাংখ্য যুগৰ কথাটো কৈ আছে বিভূতি যুগ যত বেদ মানে মোৰ মুখে ভৈলা জাত যিগুট নৱতৰ মৈখে সাক্ষাত মই যুগৰ ৰূপ যত যজ্ঞৰ মধ্যত স্থাৱৰৰ মধ্যে মই মন্দৰ পৰ্বত যত বেদ মানে মোৰ মুখে ভৈলা জাত যিমান বেদ আছে মুখে ভগৱানৰ মুখে পাই বাজ উঠা যিগুট প্ৰণৱতৰ মৈখে সাক্ষাত মই যুগৰূপ যত যজ্ঞৰ মধ্যত স্থাৱৰৰ মধ্যে মই মন্দৰ পৰ্বত স্থাৱৰ অস্থাৱৰ আছে নহয় নহয় জানো স্থাৱৰৰ মধ্যত মন্দৰ পৰ্বত তেওঁ এইবোৰ ভগৱানেই বাসুকীনাথ হে ৰাম সংসাৰ মধ্যত বৃক্ষ ৰূপে আছে যত অথস্ত মোহৰ ৰূপ তৰুৰ মধ্যত দেৱ ঋষি মধ্যে মোক জানিবা নাৰদ গন্ধৰ্বৰ মধ্যে মোক জানা চিত্তধৰথ সংসাৰৰ মধ্যত বৃক্ষৰূপে আছে যত বৃক্ষবোৰ নহয় জানো অথস্ত মুহুৰৰ ৰূপ তৰুৰ মধ্যত অথস্ত আহত অথস্তই মানে গছৰ ৰজা মূৰৰ স্বৰূপত তৰুৰ মধ্যত তৰু তিন কৈছে তো তৰুৰ মধ্যত অথস্ত হৈ তেখেতে আছে দেৱ ঋষি মধ্যে মোক জানিবা নাৰদ নাৰদ হ'বই গন্ধৰ্বৰ মধ্যে মোক জানা চিত্তৰথ চিত্তৰথ গন্ধৰ্বসকলৰ মতে যত হৃদ গণ আছে মধ্যত তাহাৰ হৃদৰূপে কপিল মুহুৰ অৱতাৰ অমৃত মথন্তে যিটো বৈলেক উদ্ভৱ মোকে খে জানিবা স্বৰূপে খে উচ্চৈস্যবা যত হৃদগণ আছে মধ্যত তাহাৰ হৃদৰূপে কপিল মুহুৰ অৱতাৰ হৃদৰূপে কপিল অৱতাৰ ভগৱানেই অমৃত মথন্তে যিটো ভৈলেক উদ্ভৱ মোকে জানিবা অশ্বৰূপে অচৈস্যবা ঘোঁৰা অচৈস্যবা ঘোঁৰাটো তেওঁৱেই হস্তি মধ্যে ঐৰাৱত মুহুৰ বিভূতি মনুষ্যৰ মধ্যে মই জানিবা নিপতি যতেক অস্ত্ৰৰ মধ্যে মই বজ্ৰ পুনু গাভীৰ মধ্যত মই জানা কামে কামধেনু হস্তি মধ্যে ঐৰাৱত মুহুৰ বিভূতি হস্তি ঐৰাৱত জন্ম হৈছিলে নহয় ইন্দ্ৰ মধ্যৰ মনুষ্যৰ মধ্যে মই জানিবা নিপতি ৰজা যতেক অস্ত্ৰৰ মধ্যে মই বজ্ৰ পুনু বজ্ৰই গাভীৰ মধ্যত মই জানা কামধেনু কামধেনু ভগৱানেই সকলো তেওঁৱেই নহয় জানো বিভূতি কথা কৈছে অচৰ্য
আমি মানে আমাৰ লগত আছে যদিও নাই, মই আছোঁ কিন্তু নাই, কিন্তু সেইবোৰ লগত আছেই। অনিষিদ্ধ ঋতু কালে আপোনা ভাই জাত, পুত্ৰ হেতু সংগমত কৰে বিন্দু পাত। সেই বিন্দু মুহুৰ বিভূতি জানা সখী, সপৰ মধ্যত মই জানিবা বাসুকী। বিন্দু তেখেতেই, নহ'লে জন্ম কেতিয়াও নহ'ব, জন্ম কাৰ্য নহয় জানো। আৰু সেই বিন্দু মুহুৰ বিভূতি জানা সখী, সৰ্পৰ মধ্যত মই জানিবা বাসুকী। সৰ্প ৰজা বাসুকী, তক্ষক হ'ল তাৰ ভায়েক, বাসুকী ভায়েক তক্ষক। তক্ষক মানে কদ্ৰু পুতেক খেতি। অঁ, বাসুকী ৰজা হাত। এই বাসুকী ভাই কিন্তু বাসুকীয়ে খাব বুলি নকয় লাগে, তক্ষকে খাই দিব ক'লে। তাক সৰ্প বোল এক হিৰ পেটে চলে, যাহাৰ বিস্তৰ হিৰ তাক নাগ বোলে। নাগৰ মধ্যত মই অনন্ত যিজন, যাৰ ভোগে শয্যা মই কৰোঁ শয়ন। তাক সৰ্প বোল এক হিৰ পেটে চলে, পেটৰ পৰা এটা হিৰ নাই। তাক সৰ্প বোলে এক হিৰ পেটে চলে, সি এটা মানে পেটৰলৈকে এনেকৈ আঁচ এটা টানি আছে। যাৰ বিস্তৰ হিৰ তাক নাগ বোলে, যাৰ অঁ নহয় বিস্তৰ হিৰ, মাথাটো ধেৰ আছে। নাগৰ মধ্যত মই অনন্ত যিজন, যাৰ ভোগে শয্যা মই কৰোঁ শয়ন। তাৰ লগতে হৈ থাকে আৰু অনন্ত নাগক। নাই নাই, বাসুকী গাত শুইহে সি চাহটো দি থাকে, এই নাগে। কিন্তু পূজা সেৱা কৰাটো অকল লক্ষী আইহে। স্বামী, কিন্তু এই নাগৰাজত গাত শুই থাকে অনন্ত নাগ। এইটো নাগৰ মধ্যত মই অনন্ত যিজনক কৈছে নহয়, অনন্ত নাগ। শংকৰদেৱৰ দিনতোচোন চাহ দিছিলে, সেই তেতিয়া মানে কোনোবাই দেখিছে তো চাহ দিয়াটো। অঁ, য়ে ৰাম জলৰ মধ্যত মোক জানিবা বৰুণ, পিতৃগণ মধ্যত অৰ্জমা মই পুনঃ। দণ্ডপল কৰি মই কৰোঁ নিয়ম, তাহাৰ মধ্যত মই যাক বোলে যম। জলৰ মধ্যত মোক জানিবা বৰুণ, পিতৃগণ মধ্যত অৰ্জমা মই পুনঃ। অৰ্জমা দণ্ডপল কৰি মই কৰোঁ নিয়ম, তাহাৰ মধ্যত মই যাক বোলে যম। যম, তাৰ মধ্যত মই যাক বোলে যম। হম দম যম এইবোৰ আছে, মানুহ মৰা যমটো নহয়। অঁ, দণ্ডপাল কৰি মই কৰোঁ নিয়ম, দণ্ড দিব পালিব নহয় জানো। দণ্ড দিব আৰু পালিব, কৰি মই কৰোঁ নিয়ম, নিয়মটো পালন কৰিব লাগিব।
তাৰ মধ্যত মই জাকবুলে যম দণ্ড দিয়াটো পালাটোৱেই হ'ল যম ভাল কাম কৰিলে যমে এৰি দিব বেয়া কাম কৰিলে যমে ধৰিব মই এৰা সংসাৰত পৰম বৈষ্ণৱ আছে যত প্ৰহ্লাদ মুহুৰা ৰূপ দানৱ কুলত দণ্ড পল কৰি ৰাতি দিন ক্ষয় কৰে লোকৰ আয়ুষ সৰু কাল নাম মোৰে সংসাৰত পৰম বৈষ্ণৱ আছে যত প্ৰহ্লাদ মুহুৰ ৰূপ দানৱ কুলত বৈষ্ণৱ যিমান আছে প্ৰহ্লাদ মোৰ ৰূপ দানৱ কুলত প্ৰহ্লাদ আছে নহয় জানো দণ্ড পল কৰি ৰাতি দিন ক্ষয় কৰে মানে মানে নাচি বাগি হাই হুলস্থুল কৰি পলত মানে ভাল নাচ গান দণ্ড হ'লে কাজিয়া পেচালত দিন ৰাতি ক্ষয় কৰে সেইখিনি দিন ৰাতি গুচি যায়গৈ লোকৰ আয়ুষ সৰু কাল নামে মোৰে সেইটোৱে হৈছে সেইবোৰ মানে লোকৰ আয়ুষ সৰু কাল নাম মোৰে সেই কাল কালেই হ'ল দণ্ডপল কালটো কাল মানে সময় এই সময়টো তেখেতেই সিংহ ৰূপ মই যত আছে মৃগ গণ ৰত্ন মধ্যে মই যাক বুলয় কাঞ্চন বেগৰ মধ্যত মই বায়ু বেগ যিটো মই খে গৰুড় পক্ষী বিনতাৰ সুত সিংহৰূপ মই যত আছে মৃগগণ ৰত্ন মধ্যে মই যাক বুলয় কাঞ্চন কাঞ্চন নহয় জানো ৰত্ন মধ্যে কাঞ্চন মৃগ ওপৰত সিংহ মৃগ ওপৰত সিংহ ৰত্নৰ ওপৰত আৰু কাঞ্চন বেগৰ মধ্যত মই বায়ু বেগ যিটো বায়ু বেগে মই হে গৰুড় পক্ষী বিনতাৰ সুত মই গৰু পক্ষী বিনতাৰ ল'ৰা নহয় জানো তেখেতেই যত মৎস্য আছে মানে জলৰ ভিতৰ তাৰ মধ্যে মূৰ ৰূপ জানিবা মগৰ মগৰটো হ'ল বৈষ্ণৱী আৰু গৰু পক্ষী মাছৰ ওপৰত মগৰ সংসাৰত নদ নদী যতে আশ্ৰয় মই দব ব্ৰহ্ম গংগা জানিবা নিশ্চয় সংসাৰত নদ নদী যতে আশ্ৰয় মই দ্ৰৱ ব্ৰহ্ম গংগা জানিবা নিশ্চয় গংগাতে ইয়াৰ গংগাত মানে স্নান কৰিলে পাপমুক্ত হয় নহয় জানো হে ৰাম ব্ৰহ্ম অংশ তিনি ভাগ মায়াত কয় বেদ ব্ৰহ্ম দৰু ব্ৰহ্ম ৰুদ্ৰ ব্ৰহ্মময় সৃষ্টি প্ৰলয় মধ্যে যিগোট কাৰণ মই বিষ্ণু ৰূপ হুয়া কৰোঁ পালন ব্ৰহ্ম অংশ তিনি ভাগ মায়াত কহয় বেদ ব্ৰহ্ম দাৰু ব্ৰহ্ম ৰুদ্ৰ ব্ৰহ্মময় ব্ৰহ্ম অংশ তিনি ভাগ মায়াত কহয় বেদ ব্ৰহ্ম দাৰু ব্ৰহ্ম ৰুদ্ৰ ব্ৰহ্মময় সৃষ্টি প্ৰলয় মধ্যে যিগোট কাৰণ মই বিষ্ণুৰূপ হুয়া কৰোঁ পালন
বমাৰূপে সজু ৰুদ্ৰ কৰোঁ সংসাৰ অভিন্ন জানিবা তিনি এক অৱতাৰ অক্ষৰ মধ্যতময় যিগুটকাৰ বনমালা মধ্যে ইউ বিভূতি আমাৰ ব্ৰহ্মৰূপে সজু ৰুদ্ৰ কৰোঁ সংসাৰ অভিন্নে জানিবা তিনি এক অৱতাৰ তিনিজন এজনেই অক্ষৰ মধ্যতময় যিগুট অকাৰ বনমালা মধ্যে সিও বিভূতি আমাৰ বনমালা হৈ তেওঁই হে ৰাম শাস্ত্ৰ মধ্যে সমাস আশয় নানা চন্দ মই খেতাহাৰ মধ্যে জাক বোলে দণ্ড মই খে অক্ষয় কাল জানা ধনঞ্জয় প্ৰবাহে বাহয় তিল মাত্ৰ নাহি ক্ষয় শাস্ত্ৰ মধ্যে সমাস আশয় নানা চন্দ মৈখে তাহাৰ মধ্যে জাত বোলে দণ্ড মৈখে অক্ষয় কাল জানা ধনঞ্জয় প্ৰবাহে বাহয় তিল মাত্ৰ নাহি ক্ষয় সেইজনেই তেওঁ ক্ষয় নাই মানে ক্ষয় নাই কৈছে তেওঁ হেৰি হয় সৃষ্টি হয় মানে ক্ষয় নাই কৃষ্ণ হে ৰাম বিশ্বমুখ বুলি যাক জানিবা বিধাতা মুহুৰ বিভূতি শুভা শুভ ফলদাতা উৎপত্তি প্ৰলয় জানা দুয়ো মূৰ ৰূপ কীৰ্তি আদি সপ্ত নাৰী মুহুৰ স্বৰূপ বিশ্বমুখ বুলি যাক জানিবা বিধাতা মুহুৰ বিভূতি শুভা শুভ ফলদাতা উৎপত্তি প্ৰলয় জানা দুয়ো মূৰ ৰূপ কীৰ্তি আদি সপ্ত নাৰী মুহুৰ স্বৰূপ সকলোবোৰ তেওঁৱেই স্বৰূপ নে তেওঁ স্বৰূপটো তেওঁ ইমানেই বিভূতি নহয় জানো লয় তেওঁ চন্দ্ৰগণ মধ্যে মই যিগুটা গায়তে মুখ্যৰ সাধনা ৰূপ মোৰ বিভূতি মইকে বসন্ত ঋতু জানিবা অৰ্জুন মাখৰ মধ্যত মই জানা অগ্ৰহায়ন হে ৰাম জুৱা পাখা আনো অন্য খেলে যত লোক বঞ্চন আচলনা খালি জানিবা মোক তেজ চিৰ মধ্যত পগলভ আছে যতে মইকে পগলভ সখী জানিবা সাক্ষাৎ পগলভ সখী জানিবা সাক্ষাৎ সকলোবোৰ
শকনি এটা প্ৰাৰ্থনা আছিলে, মই পাখাটো বাপেকৰ হাৰ্দিৰ পৰা বনাইছিলে, নহয় জানো? অঁ, সেইটোতো ভগৱানৰ প্ৰাৰ্থনাটো। ঈশ্বৰৰ হেৰিটা নহয় জানো? সেইটোকে যদি নকৰিলে মানে এখন নহ'লে আপোনাৰ গীতা ছোৱালীটো নাপালে শুকনীয়াটো ককাই ভাই এশজন আছিলে। গোটেইখিনিয়ে নাখায়, এটা তিল ল'ব কেনেকৈ খায় বাৰু? গোটেই নাখাই পিনি শুকনীয়াক পাই থাকিব। অঁ, তাৰমানে তাৰো এটা কাহিনী আছে। ঢুকুনীহঁতৰ মানে ভনীয়েক এজনী আছিলে, সেই ভনীয়েকজনীয়ে গান্ধাৰী। বাইক নে ভনীয়েক আৰু সিহঁতৰ 100টা পুতেকৰ এজনী ছোৱালী আছে, গান্ধাৰী। নহয় মানে থাকে মানে কি হ'ল, পাছত হেৰি হ'ল, এই চোৱাংতে মানে আগৰ দিনত চোৱা চিতা আছে যে, মতাটো মৰিব বুলি মানে ক'লে, তেতিয়া কুকুৰলৈ বিয়া দিলে। প্ৰথম মতাটো মৰিব, গতিকে প্ৰথমটো মতাটো কুকুৰ মৰিলেও মৰক আৰু। তাৰপিছত মানুহক বিয়া দিব, তেতিয়াতো বাৰী হ'ব নালাগে। সেই কুকুৰলৈ বিয়া দিয়াৰ কথাটো গম পালে, তেতিয়াই গোটেইখিনিকে গান্ধাৰ ৰজা আনি মেলি 100টা পুতেক সৈতে আগতে সেই চোৱা চিতা পৰাই এনেকুৱা কুকুৰলৈ বিয়া দিয়া মোক কেলৈ দিলি, মানে এই গান্ধাৰী কথা কৈছে। গান্ধাৰী 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 সেইটো আৰু সেইকাৰণে সিহঁতি তাৰ ভাইখিনি মৰিব পালে, সেইকাৰণে ধৃতৰাষ্ট্ৰই মাৰিলে। ধৃতৰাষ্ট্ৰই সেইকাৰণে সিহঁতক মাৰিলে সিহঁতৰ কাৰণে। ধৃতৰাষ্ট্ৰই শুকনিৰ বাকী 99টা ল'ৰা ছোৱালীক ল'ৰাখিনিক যে সৰুকৈ মাৰিলে, সেইটো কাৰণে মাৰিলে আকৌ এই বেমাৰটোৰ কাৰণে। কুকুৰক দিয়া মোক কেলৈ দিলে, প্ৰতিশোধ সেইটো। তাৰপিছত এইটো লেঙুৰ ভেঙুৰা এইটো কি কৰিব, আৰু লেঙুৰ ভেঙুৰ যে হৰমন নেগুৰ তেতিয়াৰ পৰাই আছে। কৃষ্ণ হে ৰাম বলি মধ্যে বলৱন্ত হয় যিটো জন, মুহুৰা বিভূতি সিও জানিবা অৰ্জুন, যত হস্তধাৰী আছে অনুপম, তাহাৰ মধ্যত মই ৰঘুপতি ৰাম। বলি মধ্যে বলৱন্ত হয় যিটো জন, মুহুৰ বিভূতি সিও জানিবা অৰ্জুন। সেইটো ভগৱান পাই মানে সৃষ্টি হ'ল। যত হস্তধাৰী আছে অনুপম, তাহাৰ মধ্যত মই ৰঘুপতি ৰাম। আমি নহয় জানো? কিন্তু এই বিপ্লৱিতৰ সময়ত যেতিয়া মুঠতে পুত্ৰকেইটা জন্ম মাৰি নিয়ে, তেতিয়া অৰ্জুনক সুবিধা কৰা নাছিল, মই এবাৰ তোমাৰ পুত্ৰক ৰক্ষা কৰিছোঁ। কিয় আহিব নোৱাৰে তেতিয়া? এই বিপ্লৱিতৰ সময় যে এইটো নহয়, এইটো আপোনাৰ জন্ম মৃত্যুটো কোনো ৰুধিব নোৱাৰে, ভগৱানো নিজেই মৰিছে। এইটো ভগৱানৰ অধিকাৰ নাই, এইটো মানে তাৰ যিটো ম্যাদ আছে সেই ম্যাদ মতে থাকিব।
কৈছে আৰু অলপ বহো কৃষ্ণ আধ্যাত্মবিদ্যাৰ মধ্যে আত্মবিদ্যা যেই বাক্যৰ মধ্যত জানা বাদ গোটাময়ী বাদ জল্প বিতণ্ডা যে ত্ৰিবিধ প্ৰকাৰ ভিনা ভিনে অৰ্থ কহু শুনিও কটাৰ আধ্যাত্মবিদ্যাৰ মধ্যে আত্মবিদ্যা যেই বাক্যৰ মধ্যত জানা বাদ গোটাময় বাদ জল্প বিতণ্ডা যে ত্ৰিবিধ প্ৰকাৰ বাদটো হ'ল ত্ৰিবিধ প্ৰকাৰ ভিন্নে ভিন্নে অৰ্থ কহু শুনিও কটাৰ তিনি প্ৰকাৰ বাদ বিতণ্ডাও তিনি প্ৰকাৰ নহয় জানো অন্য অন্য শাস্ত্ৰ তত্ত্ব কৰায় বিচাৰ পৰপক্ষ খণ্ডে পক্ষ ৰাখে আপোনাৰ আত্মমত শ্ৰেষ্ঠ পৰমত কৰে অল্প নিশ্চয় জানিবা সখী তাৰ নাম জল্প অন্যে শাস্ত্ৰতত্ত্ব কৰয় বিচাৰ ইজনে এজনে শাস্ত্ৰতত্ত্ব বিচাৰ কৰিব নহয় জানো পৰপক্ষ খণ্ডিপক্ষ ৰাখে আপোনাৰ পৰপক্ষ খণ্ডিপক্ষ ৰাখে আপোনাৰ ইমান গম নালাগে নহয় আত্মমত শ্ৰেষ্ঠ পৰমত কৰে অল্প নিশ্চয় নিশ্চয় জানিবা সখী তাৰ নামে জল্প আত্মমত শ্ৰেষ্ঠ পৰমত কৰে অল্প নিশ্চয় জানিবা সখী তাৰ নাম জল্প অঁ যাম ক'লো সেইটোৱে আত্মতত্ত্বটো ওলালেই সকলো ওলাই জল পটকৈ ওলাই পৰিব যেনে আহিলোঁ কপা যাম ক'লৈ মইনো কোন নহয় জানো পিতা মাতা কোনোবা এটা পৰা জেগাৰ পৰা আহিব লাগিব নহয় জানো সেইজন গুৰিজন কোন সেইজন অঁ নিজকে চিনিব লাগিব হেৰিয়ে ভূপেন হাজৰিকাই গোৱা না আজি অসমীয়া নিজক নিচিলে অসম ৰখাত লৈ যাব গান গাই গৈছে আকৌ যিটা মৰি এইটো বগা পাওচা আহি তাক কৈছে আৰু আছে নাই আৰু খাম গোটেইখিনি হৈ গৈছে কিবা এটা আছিলে আছে এইবোৰ মানে সেয়াই অঁ গানৰ যোগেদি মানে ভাৰলৈ পঠিয়াইছিলে ঐশ্বৰিক গুণ আছে ঐশ্বৰিক গুণ নাথাকিলে মানুহক মানে হহুৱাব নোৱাৰে কন্দুৱাবও নোৱাৰে গৈ থাকিলে তাতে কিবা দিলে তাতে গান গাব সেইখন দিছিলে কহুৱা বন অশান্ত মন সেই গানটোৰ কথা কৈছিলে কৃষ্ণ হে ৰাম আত্মপক্ষ ৰাখিবা ক নপাৰয় নৰ পৰপক্ষ সৰ্বঠায়ে দুখয় মাতৰ
দুখিব মাতকে প্ৰশংসয় আপোনাক সেই পক্ষ গোটক বিতণ্ডা বুলি কয় আত্মপক্ষ ৰাখিবাক নাপায় নৰ নিজৰ পক্ষত ৰাখিব নোৱাৰিলে পৰপক্ষ সৰ্বঠাই দুখয় মাতাৰ পৰপক্ষটো সদায় দুখেই থাকিব নহয় জানো দুখ দিয়ে থাকিলে দুখী মোৰ চিন্তা কৰা মোৰ মানুহৰ কি দুখিব মাত্ৰকে প্ৰশংসয় আপোনাক দুখিব মাত্ৰকে প্ৰশংসয় আপোনাক সেই পক্ষ গোটক বিতণ্ডা বুলি কয় বাদ আৰু বিতণ্ডা নহয় জানো পৰমত আত্মতমত শ্ৰেষ্ঠ বা অশ্ৰেষ্ঠ দুয়ো পক্ষ দুখ খন্দি নিৰূপয় তত্ত্ব পৰমত আত্মমত শ্ৰেষ্ঠ বা অশ্ৰেষ্ঠ দুয়ো পক্ষ দুখ খন্দি নিৰূপয় তত্ত্ব নিৰূপণ কৰিব নিষ্ঠাবোধ কৰি অৰ্থ যিখানি ৰহয় সেই বাদখানি মই জানিবা নিশ্চয় নিষ্ঠাবোধ কৰি অৰ্থ যিখানি ৰহয় সেই বাদখানি মই জানিবা নিশ্চয় নিষ্ঠাৰে নিষ্ঠাৰে কৈছোঁ সত্য সত্য সত্যবাদী কৈছোঁ এনেকৈ কয় যে কৰি অৰ্থ যিখানি কয় সেইটো সেই কথাটো যিজনে ক'ব সেই বাদখানি মই জানিবা নিশ্চয় সেইখন মই সেই বাদটো হৈছে ঈশ্বৰৰ তত্ত্ব ঈশ্বৰৰ তত্ত্ব তুমি সত্য খাই যিটো সেইটো সঁচা হ'বই লাগিব নিষ্ঠাবোধ পৰাজয় মধ্যে আছোঁ জয় ৰূপ হৈ ব্যৱসায় মধ্যত উদ্যোগ গোটময় সত্যৱন্ত মধ্যে যিটো পানী সত্য যুগ সত্য খানি মূৰা ৰূপ জানিবা কুন্তি জানা কুন্তি সূত পৰাজয় মধ্যে আছোঁ জয় ৰূপ হৈ ব্যৱসায় মধ্যত উদ্যোগ গোট মই ব্যৱসায় নহয় ব্যৱসায়ৰ মধ্যত উদ্যোগ থাকিব লাগিব সত্যৱন্ত মধ্যে যিটো প্ৰাণী সত্য যুগ সত্যখানি মূৰৰ ৰূপত জানা কুন্তি সূত সত্যটো মই নহয় জানো কেৱল সত্যই আছিল হে ৰাম বিঞ্চি বংশে বাসুদেৱ মুহুকা বোলয়া পাণ্ডৱত মূৰ অংশ তুমি ধনঞ্জয় তুমি নাজানা মই নাজানো সকলে এতেকে দুই কো নৰ নাৰায়ণ বোলে বিঞ্চি বংশে বাসুদেৱ মুহুক বোলয় পাণ্ডৱত মূৰ অংশ তুমি ধনঞ্জয় তুমি মূৰ অংশই পাণ্ডৱত তুমি নাজানা মই জানো সকলে তুমি নাজানা মই জানো এটাইকে দুই কো নৰ নাৰায়ণ বোলে সেইটো কাৰণে আমাৰ দুজনক নৰনাৰায়ণ বোলে নাৰায়ণ মুনিৰা মধ্যত মই শুক্ৰ নাম যাৰ বিষয়ক এৰি মন থাকে যে তীক্ষ্ণ সেই গোট মূৰা ৰূপ জানিবা অৰ্জুন বিষয়ক জানিবাক মন আছে যাৰ সমদণ্ড ভেদ তাৰ ত্ৰিবিধ প্ৰকাৰ ভেদদণ্ড এৰি আজি গোটত সামনীতি আগৰ পৰা পঢ়ি আছোঁ জানিবা সখী সিও মুহুৰ বিভূতি লাইনকেইটা অকণমান খেলিমেলি হৈ গৈছে ন বিষয়ক জানিবাক মন আছে যাৰ সমদণ্ড ভেদ তাৰ ত্ৰিবিধ প্ৰকাৰ সাম দণ্ড ভেদ
তিনিটা প্ৰকাৰ ভেদদণ্ড এৰিয়া যিগোট সাম নীতি জানিবা সখী সিও মূৰ বিভূতি সিও ভগৱানৰ বিভূতি অঁ বিভূতি গুপৰ মধ্যত গুপ ভাৱগোট ময়ে যেই গোপ ভাৱগোট মোচন নাযায় হস্ত জ্ঞান আদি কৰি যত আছে জ্ঞান তাহাৰ মধ্যত মই যিটো তত্ত্ব জ্ঞান গোপৰ মধ্যত গোপ ভাৱগোট মই যেই গোপ ভাৱগোট মোচন নাযায় হস্ত জ্ঞান আদি কৰি যত আছে জ্ঞান তাহাৰ মধ্যত মই যিটো তত্ত্ব জ্ঞানটো তেখেতে অঁ চৰাচৰ আদি কৰি যতে সংসাৰ মই কাৰণ বীজ অংকুৰ হবাৰ মূৰ দিব বিভূতিৰ কোনে অন্ত পায় অবিৰোধী চিক দেখা জিঠাই সিঠাই চৰাচৰ আদিক যতেক সংসাৰ মইকে কাৰণ বীজ অংকুৰ হবাৰ অংকুৰটো নহয় জানো বীজৰ অংকুৰ অকল গুটিটো পৰি দিলে নহ'ব নহয় ঈশ্বৰে অংকুৰ সৃষ্টি কৰে নহয় জানো নহ'লে খেতিয়কৰ আগত পেলাই দিবহে পাৰে বস্তুটো উলিয়াই দিব নোৱাৰে নহয় নহয় জানো মূৰত দিব্য বিভূতিৰ কোনে অন্ত পায় অবিৰোধী চিক দেখা জিঠাই সিঠাই অবিৰোধী চিক ইঠাই সিঠাই অবিৰোধী চিক দেখা চাবলৈ পাবা জিঠাই সিঠাই ঐশ্বৰ্য বিভূতি চিয়ে গুণে অতিৰেক সিও বিভূতি খে মূৰ জানিবা প্ৰত্যেক পৃথিৱীৰ বালুকা নক্ষত্ৰ আকাশৰ দৈৱ কৃপা বেখে যদি লেখে নিৰন্তৰ ঐশ্বৰ্য বিভূতি চিয়ে গুণে অতিৰেক সিও বিভূতিকে মূৰ জানিবা প্ৰত্যেক সি ভগৱানৰ বিভূতি পৃথিৱীৰ বালুকা নক্ষত্ৰ আকাশৰ দৈৱ কৃপা বেখে যদি লেখে নিৰন্তৰ বালি কোনে হিচাপ কৰিব পাৰে তেনেকুৱা নহয় জানো তৰাটো বাৰু তথাপি উলিয়াই দিয়ে কিবা এটা অংক কৰি মানে হাতী পতিত বোলে ইমান কোটি আছে আমুকত ইমান আছে কিন্তু বালি এমুঠি হিচাপ কৰে জিন্দাগী নোৱাৰিব নোৱাৰি তাৰমানে সি সৰু বস্তুটো কিন্তু বালি আৰু চেনি যদি ভাগ কৰিব কয় বালি আৰু চেনি মিক্স কৰি দিয়ে বালি আৰু চেনি যদি মিক্স কৰি দিয়ে কেনেকৈ ভাগ কৰিব পাৰিব তো ফাইট কৰিব লাগিব মিক্সটো ভাঙিব লাগিব আঁতৰাব লাগিব পাৰিব নাই মাটিত দিব লাগিব মাটিত সৰুৱাই লৈ যাব বালিখিনি এই কিবা চেনিখিনি লৈ যাব ভাগ হৈ যাব মই পৰুৱাই দিব ভাগ কৰি দিব হে ৰাম বহু জন্মে জাতি মৰ লভিবে সমস্ত তভু জন্ম কৰ্ম মূৰ নপায় অন্ত অনন্ত সহস্ৰ ফণ মুখ অপৰ্যন্ত মূৰ জন্ম কৰ্ম গুণ সাক্ষাতে কহন্ত জন্ম কৰ্ম কথাটো কোনো অন্ত নেপায় পূৰ্বত কহিলোঁ আৰু কহিবো পাছে যদ্যপি শাস্ত্ৰত কহিবাক লাগি আছে তথাপিতো জন্ম কৰ্ম আছে যত যত চিৰকাল কহে তভু নাপায় অন্ত পূৰ্বতে ক'লোঁ
কহিলোঁ আৰু কহিবও পাছে আকৌ পাছতো ক'ম জয়দেৱী শাস্ত্ৰটো কহিবাক লাগি আছে যদি শাস্ত্ৰত ক'বলগীয়া আছে ক'ম নহয় জানো তথাপিতো জন্মকৰ্ম আছে যত যত চিৰকাল কহিতবোৰ নাপাৱে অন্ত যিমান জন্মকৰ্ম আছে চিৰকাল কৈ থাকিলেও শেষ নহয় ইমানেই বিভূতি এইখানি হকে তুমি নিশ্চয় কৰি জানা ভিন্ন কৰি যত বস্তু নাহি মুঠ বিনা প্ৰত্যেকে আৰু কহিবহু কত মইকে ব্যাপিয়া আছো সমস্তে জগত এইখানি সখী তুমি নিশ্চয় কৰি জানা ভিন্ন কৰি যত বস্তু নাহি মুঠ বিনা প্ৰত্যেকে আৰু কহিবহু কত মইকে ব্যাপি আছো সমস্তে জগতেই তেখেতেই আছে আৰু পাঠে বোলে এইকে সমস্তে হোৱা হৰি আগে কোনো মতে কহিলা ভিন্ন কৰি যদি এইমতে আছেই কেলৈ ভিন্নে বেলেগ বেলেগকৈ দেখাইছিলা এই কথাটো আকৌ প্ৰশ্ন কৰি আছে অজ্ঞানী প্ৰথমে হবে নাপাৰালৈ বাক সিকাৰণে মুখ্য কহিলোঁ তোমাক অজ্ঞানী প্ৰথমে হবে নাপাৰা লৈবাক সেইকাৰণে মুখ্য কহিলোঁ তোমাক অজ্ঞানী তুমি বুজি পোৱা নাই সেইকাৰণে মুখ্য কথাটো আকৌ ক'বলগীয়া মোৰ পূজাত আগে ভক্তি কৰা টান ভক্তি দিহে জগতক দেখয় সমান সমভাৱ ভৈলে পাছে শুদ্ধ হোৱে চিত বাসুদেৱ বুদ্ধি হৈবে সমস্ত প্ৰাণিত এইটো হাৰ কথাটো কৈছে হাৰ কথাটো এতিয়া কৈছে মুহুৰ পূজাটো আগে ভক্তি কৰা টান ভগৱানৰ ভক্তি কৰাটো বৰ টান কাম বেলেগক পূজা কৰাটো যেনেকুৱা উজু ভগৱানক পূজা কৰাটো বহুত টান ভক্তি দিয়ে জগতক দেখয় সমান ভক্তি যেতিয়া দৃঢ় হ'ব জগতক সমান দেখিব জগতক সমান দেখিব লাগিব সমভাৱ ভৈলে পাছে শুদ্ধ হোৱে চিত্ত যেতিয়া চব সমান দেখিব তেতিয়া মন শুদ্ধ ভৈলে পাছে শুদ্ধ হোৱে চিত্তটো শুদ্ধ হ'ব সমভাৱ দেখিব পাৰিলে চিত্তটো শুদ্ধ হ'ব বাসুদেৱ বুদ্ধি হৈবে সমস্ত প্ৰাণিত তেতিয়া বিষ্ণুময় দেখিব নহয় জানো বিষ্ণুময় দেখে যদি সমস্ত ভূততে নহয় জানো এইটো কথা কৈছে সেইকাৰণে ভগৱানক মানে ভক্তি কৰিবলৈ চবেই সকলোৰে সাধ্যটো নাই ঈশ্বৰৰ পূজা কৰাটো মানে সকলোকে সমান দেখিব পৰাটোতো পূৰ্বজন্ম কিঞ্চিতো যদি পুণ্য সঞ্চয় নাথাকে ঈশ্বৰক ভক্তি কৰাটো বৰ সাধ্য নহয় মানে সমস্তকে বিষ্ণুময় দেখিব পৰাটো নোৱাৰে তোৰ মোৰ নিচিনা ভাৱ আহিব নহয় জানো সেয়াই হে ৰাম মনে নাচাৰোক সদা ঈশ্বৰ চৰণ অন্তৰংগ ভক্তি আক বোলে সৰ্বজন শুদ্ধ সত্য ভৈলে হৰিক লগ পাই নিশ্চয় কৰি তোমাক কহুলো কুৰুৰাই মনে নাচাৰোক সদায় ঈশ্বৰৰ চৰণ মনটো সদায় ঈশ্বৰৰ চৰণৰ চিন্তা কৰিব লাগিব অন্তৰংগ ভক্তি আকৌ বোলে সৰ্বজন অন্তৰংগ ভক্তি থাকিব লাগিব নহয় জানো অন্তৰংগ আলাপ নহয় অন্তৰংগ ভক্তি
আৰু বোলে সৰ্বজন শুদ্ধ সত্ৰ ভৈলে হৰিক লগ পাই নিশ্চয় কৰি তোমাক কৈলো পুৰাই শুদ্ধ সত্ৰ ভৈলেহে হৰি লগ পায় যেতিয়া শুদ্ধ হ'ব সত্য হ'ব শুদ্ধ আৰু সঁচা সৎ সঁচা তাৰমানে নহয় জানো সৎটোৱে সঁচা সঁচা কথা কোৱাটো কি সৎ মানুহ বুলি নকয় জানো এতিয়া আপুনি ভাগৱতৰ কথা শুনি আছে অঁ পঢ়ি আছে আপোনাৰ মনবিলাক এটা এটাকৈ মানে মায়া মানে অঁ মানে ঈশ্বৰৰ হেৰিয়াৰ ফালে ঢাল খাই গৈ আছে ডাল খাই গৈছে হা? শুদ্ধ এই সত্ৰ তেনেকেই ভৈলে মানে হৰিক লগ পায় হেৰিটো মানে যিহেতু অঁ বেয়া হেৰিবিলাক মানে লাহে লাহে মানে বেয়া ভাৱবোৰ বেয়া চিন্তাবোৰ নহয় জানো বেয়া ভাৱ বেয়া চিন্তা আখুৰীয়া অপ্ৰীতি অপ্ৰিয়তি শুদ্ধ সত্ৰ হ'লেহে হৰি লগ পায় যেতিয়া হৰি লগ পাবলৈ হ'লে শুদ্ধ সত্ৰ হ'ব লাগিব নিশ্চয় কৰি তোমাকক কৈলো পুৰাই ভগৱানে নিজেই কৈছে যে শুদ্ধ আৰু সত্ৰ হ'লেহে মোক লগ পাব শুদ্ধ সত্ৰ হ'বলৈ হ'লে আপুনি এই সাধুসং ল'ব লাগিব অঁ ভগৱত চৰ্চা কৰিব লাগিব চৰ্চা কৰিব লাগিব পঢ়িব লাগিব ঈশ্বৰৰ কথা শুনিব লাগিব অঁ খোৱাৰো শুদ্ধ হ'ব লাগিব চব শুদ্ধ হ'ব লাগিব আচাৰ আচৰণ বৃত্তিও শুদ্ধ হ'ব লাগিব চুৰ ডাকো কৰি আনি খাই থাকিলে নহ'ব অঁ এক নাম উচ্চাৰিলে পাপ হুৱে ক্ষয় যত পুণ্য আছে গৰ্ভতে বাসলয় আৰু বাৰ উচ্চাৰিলে সৰ্ব পাপ ক্ষয় তিনিবাৰ উচ্চাৰিলে বৈকুণ্ঠক যায় এক নাম উচ্চাৰিলে পাপ হুৱে ক্ষয় পাপ ক্ষয় হৈ যাব যত পুণ্য আছে গৰ্ভত বাসলয় অঁ অঁ যত পুণ্য গৰ্ভতে বাসলয় তেতিয়া পুণ্যবোৰ গৰ্ভত স্থান ল'ব আৰু বাৰ উচ্চাৰিলে সৰ্ব পাপ ক্ষয় তিনিবাৰ উচ্চাৰিলে বৈকুণ্ঠক যায় মৃত্যুৰ সময়ত ভগৱানৰ তিনিবাৰ নাম নাৰায়ণ 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 কৰি পালেই বৈকুণ্ঠ সেইটো পাবৰ কাৰণেতো আপুনি ৰিহাৰ্চেল কৰিব অঁ সেইটো কাৰণেতো ইয়াত আহিবলগীয়া ঘৰতে যদি আপোনাৰ সেই টাইমত নাম ওলাবও লাগিব নহয় জানো এতিয়া সেই বিষয়বিলাকে চাপি নল'লে হৈছে অঁ সেইটো কাৰণেতো আপুনি সদায় আহিবলগীয়া ইয়ালৈ অহা মানে কি আপোনাৰ ভাওনা ভাও হৈ কৰি আছোঁ এতিয়া আখৰা হৈ আছে আখৰা হৈ আছে এতিয়া এক নাম উচ্চাৰিলে পাপ হুৱে ক্ষয় যত পুণ্য আছে গৰ্ভতে বাসলয় আৰু বাৰ উচ্চাৰিলে সৰ্ব পাপ ক্ষয় তিনিবাৰ উচ্চাৰিলে বৈকুণ্ঠক যায় তিনিবাৰ উচ্চাৰিলে বৈকুণ্ঠ যাব পাৰে এতিয়া এক নাম আপুনি যিটো নাম কৈছে এক নাম পক্ষীয় আকৌ তেনেকুৱা মানে আকৌ তিনিটা আছে নহয় তিনিটা নাম তিনিটাতহে আপুনি গৈ জেগাত পাব এতিয়া সেইকেইটাও জানিব লাগিব চিনি পাব লাগিব তেতিয়াহে হ'ব অঁ হে ৰাম কহয় গোবিন্দ মিছা কৃষ্ণ পদে পৰি ৰাম কৃষ্ণ বুলিয়া বৈকুণ্ঠে যায় লৰি হৰি ৰাম